চক দ্বিতীয় খাৰুপেটীয়া হিচাপে বিখ্যাত যোৰহাট জিলাৰ অন্যতম এক স্থান হ'ল এলেংমৰা আৰু এই এলেংমৰাৰ প্ৰতিটো ঘৰৰ প্ৰতিটো পৰিয়ালৰ একোখনকৈ বৃহৎ বাৰী আছে যি বাৰীত উৎপাদিত যি জিকা ভোল ভাতকেৰেলাকে ধৰি বিভিন্ন ধৰণৰ যি শাক পাচলি সেই শাক পাচলি যোৰহাট জিলাই নহয় কাষৰীয়া যি শিৱসাগৰ গোলাঘাট জিলা পৰ্যন্ত ইয়াৰ পৰাই সেই শাক পাচলি যোগান ধৰা হয় আৰু কাৰ্যত দেখা গ'ল যে শেহতীয়া যি পলয়ংকাৰী বান সেই বানে ইতিমধ্যে তছনছ কৰিলে এলেংমৰাৰ সেইসকল উপান্ত কৃষকৰ যিসকল কৃষকৰ একমাত্ৰ সম্বল আছিল জীৱিকাৰ সম্বল আছিল এই এনে একোখন এখন বাৰী আৰু তাৰে এখন বাৰীৰ কাষত মই উপস্থিত আছোঁ মোৰ সহযোগী এলকে দেখুৱাইছে যে এনেধৰণৰ চালি এইসমূহ চালিত ভোল জিকা ভাতকেৰেলাকে ধৰি বিভিন্ন শাক পাচলি এই অঞ্চলত উৎপাদিত হয় আৰু এই উৎপাদিত হোৱা এই সামগ্ৰীসমূহ যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ আৰু গোলাঘাট জিলা পৰ্যন্ত ইয়াৰ পৰাই যোগান ধৰা হয় বা ইয়াৰ পৰাই যায় কিন্তু কাৰ্যত শেহতীয়া যি বলংকাৰী বান সেই বানে এতিয়া আচলতে এইসকল কৃষকৰ যি সপোন আছিল সেই সপোনবোৰ এতিয়া ছাৰখাৰ কৰিলে উৎপাদিত যিসমূহ ছালত যি এই চাংসমূহত যিবোৰ উৎপাদিত সামগ্ৰী আছিল বা গছ আছিল যে জিকা গছেই হওক বা ভোল দৰৈ গছেই হওক বা ভাতকেৰেলা গছেই হওক সেই গছসমূহ এতিয়া আচলতে মৰি গ'ল আৰু কচু আদিকে ধৰি যিসমূহ খেতি আছিল পানীৰ তলত এই মুহূৰ্তলৈকে আছে এই অঞ্চলত এতিয়াও পানী যদিও হ্ৰাস পাইছে পানী ঘৰৰ চোতালৰ পৰা আচলতে বহু ঘৰৰ চোতালৰ পৰা ওলোৱা নাই তেনেস্থলত এনেধৰণৰ বাৰীসমূহ আচলতে বাৰীসমূহতো আচলতে এতিয়া ক্ষতিৰ সন্মুখীন হৈছে এইসকল কৃষক সেই কৃষকসকলৰ কিছু কৃষক মোৰ সৈতে উপস্থিত আছে মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিছোঁ এনেকুৱা বাৰী আপোনালোকৰ শেষ হৈ গ'ল নেকি শেষ হৈ গ'ল বাৰী সকলোখিনি শেষ হৈ গ'ল আপোনাৰ জিকা তৰৈ ভোল এইবোৰ ক'লে যায় হয় এইবোৰ ক'লে আমি যোৰহাটলৈ প্ৰেৰণ কৰোঁ আৰু লগতে আমাৰ বাৰীত থকা পাণ ইত্যাদি শাক পাচলি নানাখিনি আমাৰ মুৰ্গী হাঁহ এইবিলাক পানীত উটি গৈছে আৰু গতিকে কৃষি বিভাগৰ ফালৰ পৰা আমাক এটা সম্পূৰ্ণৰূপে অনুদান দি সহায় কৰিলে আমি ভাল পাম সেইকাৰণে আমি চৰকাৰলৈ জনাইছোঁ কথাষাৰ ইতিমধ্যে যদি আমাক এই ক্ষেত্ৰত বানপীড়িত সকলো ৰাইজক উপকৃত কৰে আমি তেখেতসকললৈ ধন্যবাদ আগবঢ়াইছোঁ হয় আন এজন কৃষক আছে কি ক'ব আপোনাৰ বাৰীও এনেদৰে পানীৰ তলত মোৰ বাৰীডৰাত আছিলে জিকা কোমোৰা আৰু নেমু টেঙা গছ আপোনাৰ তুৰৈ আছিলে এতিয়া চব পানীত বিধ্বংস হৈ গ'ল আৰু মোৰ এটা ৰাইচ মিলো আছিলে সেইটোও ডুবিলে আৰু ধৰক শালি খেতি কৰিছিলোঁ তাতো এতিয়া শালি খেতিত পানী এবুকু আছে আমাৰ এতিয়া কৃষক ৰাইজ চব দৰিদ্ৰ হৈ গ'ল সেইটো গতিকে চৰকাৰ আমাৰ CM ছাৰে যাতে আমাৰ কৃষিমন্ত্ৰী আৰু আমাক কিবা সাহায্য কৰি দিয়ে তাৰ বাবে অনুৰোধ কৰিছোঁ মই পুনৰ কৈছোঁ যে দ্বিতীয় খাৰুপেটীয়া হিচাপে খ্যাত এই এলেংমৰাৰ এই অঞ্চলৰ পৰাই আচলতে যোৰহাট জিলাৰ যি চাহিদা যোৰহাট জিলাৰ নহয় কেৱল যোৰহাট জিলাৰ নহয় শিৱসাগৰ আৰু গোলাঘাট জিলাৰ চাহিদা পূৰণ কৰিব পৰাকৈ এই ধৰণৰ শাক পাচলি ইয়াৰ পৰাই আচলতে যোগান ধৰা হয় কিন্তু কাৰ্যত মোৰ সহযোগী এলকে দেখুৱাইছে কাৰ্যত এনেধৰণে বিধ্বস্ত কৰি পেলালে শেহতীয়া পলয়ংকাৰী এই বানে আৰু এই বানৰ এই তাণ্ডৱৰ পাছত আচলতে এইসকল উপান্ত কৃষক এতিয়া উপায়হীন হৈ পৰিছে চৰকাৰ বা কৃষি বিভাগলৈ তেওঁলোকে আশাৰে বাট চাইছে তেওঁলোকৰ পৰা চৰকাৰ বা কৃষি বিভাগৰ তৰফৰ পৰা যদি কোনো ধৰণৰ অনুদান লাভ নকৰে স্বাভাৱিকতে এইসকল কৃষকৰ জীৱনলৈ অমানিশা নামি আহিব কিমান টকা উপাৰ্জন কৰিব পাৰে এটা ছিজনত আপোনালোকে হয় আমাৰ এটা ছিজনত হয় 1 লাখ পৰ্যন্ত মানে উপাৰ্জন হয় এতিয়াতো নহ'ব এতিয়াতো নহ'ব এতিয়া নহ'ব ধান খেতি প্ৰধানটো আমাৰ ধান খেতিটো এতিয়া প্ৰায় হৈছিলে আমাৰ কঠীয়া যিখিনি কঠীয়া এতিয়া পাছতীয়াকৈ ৰুম বুলিবলৈও পানী শুকালে নাই পানী ওলাইছে প্ৰায় চোতালবোৰ মোৰ পাইছেগৈ আৰু তেনেকুৱা হৈছে আৰু ৰাস্তা পদূলিবিলাক যিবিলাক অহা গাঁৱৰ মাজৰ ৰাস্তাবিলাক আঁঠনি পানী হৈ আছে হয় এই আছিল এলেংমৰা অঞ্চলৰ যিসকল কৃষক সেই কৃষকসকলৰ মনৰ বেদনা আৰু এনেদৰে আচলতে এইসকল কৃষকে বহু কষ্টৰে তেওঁলোকৰ বাৰীত প্ৰতিখন আৰু ইয়াত তিয়কৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে ৰিজু কুমাৰ শইকীয়া আমি ৰিজুক ধন্যবাদ জনাইছোঁ